গুড ইভিনিং এভৰিৱান। কি খবৰ আপোনালোকৰ? ভালে আছেনে? আমাৰো ভাল সকলোৰে। মই আহিলোঁ গুৱাহাটী ঘৰলৈ আৰু আজি প্ৰায় 1.5 মাহমান হ'ল। মই নাছিলোঁ যিহেতু, চ' অকণমান খেলি মেলি হৈ আছে, মেচি হৈ আছে মানে ঘৰটো। যিমান পাৰে ঠিক কৰি ৰাখিছে যিহেতু পাৰ্ট টাইম মেইডো আছে। হ'লেও কিটচেনটো মোৰ নিজৰ মতে যেনেকৈ থাকে সেনেকুৱা হ'বলৈ চাগে অকণমান টাইম লাগিব, কাৰণ মই একদম অৰ্গেনাইজ হৈ থকা কিটচেন ভাল পাওঁ। কিটচেনত মানে অকল খানা বনাই বাচনখিনি থৈ গ'লে নহ'ব মেইডৰ কাৰণে, হয়নে? নিজৰ যিখিনি কৰিব লাগে একদম ধুনীয়াকৈ অৰ্গেনাইজ কৰি বস্তু য'ত ৰাখিব লাগে তাতে ৰাখি তেনেকৈ খানা পিনা বনাই ভাল পাওঁ। চ' বাট চবৰে একে নহয়তো ন। চ' সেয়াই আৰু কাম আছে, কৰি আছোঁ। আৰু ল'ৰা ছোৱালীৰ এডমিশ্যন কিবা কিবি চলি আছে, চ' সেইখিনি চব দেউতাকে হেণ্ডেল কৰিছে বাৰু। মই আহিলোঁ, মোৰ চেকআপ আছিলে। লেটছ চি কেনেকৈ আমাৰ দিনবোৰ যায়। 2025 আজি মাৰ্চ মাহ সোমালে, চ' এইটো ধেমালি কৰি থকা কথা নহয়। চিৰিয়াছ হ'ব হ'ল আৰু মানুহবিলাক চবৰে। আৰু কাম কৰোঁ, নিজৰ কাম কৰোঁ, ভাল ভাল কাম কৰোঁ, চবৰে ভাল হওক, বাছ ইমানেই ট্ৰাই কৰিছোঁ। পজিটিভ আছোঁ, ভালকৈ আছোঁ, কাৰো বাৰ্ডেন নহওঁ সেইটো মানে একদম মনত সোমোৱাই লৈছোঁ। চ' কিছুমান কাম কৰি যাওঁ। কুকিং ক্লাছ, বেকিং ক্লাছ লৈছোঁ আৰু মানে ভাল পোৱা কিছুমান কাম। মই কেক বেক কৰি মানে বেকিঙে ভাল পাওঁ আৰু কুকিং ভাল পোৱা হৈছোঁ দেই। কুকিং কৰি কৰি মানে সেইটোৱে যি নিজৰ হেৰিখিনি দেখাব পাৰোঁ। যেতিয়া কুকিংটো মানে এটা মোৰ হেয়ালৈ আহি গৈছে আৰু যে মই কুকিঙে কৰিম আৰু। চ' এয়া আৰু বাকী আৰু কি ক'ম, ঠিকে আছে চব। চাই যাব, নতুন নতুন ধৰণৰ ভিডিঅ' দিবলৈ ট্ৰাই কৰিম। নিজৰ অভিজ্ঞতাবোৰৰ ওপৰত এনেকুৱা আৰু পঢ়া শুনা বা এনেকুৱা কিছুমান ইনফৰ্মেটিভ ভিডিঅ'জ। আৰু জাজ নকৰিব, যি চলি আছে, যি হৈ আছে একদম ওপৰৰ পৰা লিখি থোৱা থাকে যে এইটোৱে হ'ব, এইটোৱে হ'ব। চ' কিছুমান বস্তু তিতা মিঠা এনেকৈ পাৰ হৈছে, একচেপ্ট কৰিছোঁ। চ' সেয়াই আৰু চাই যাব মোৰ ভিডিঅ'জবিলাক। ফলোৱাৰ্ছ বাঢ়ি আছে কিন্তু কণ্টেণ্ট জিৰ' সেইটো গম পাওঁ। আহি থাকিব, আপোনালোকে চাই থাকিব। মোৰ ইউটিউব চাব, ইনষ্টাগ্ৰাম চাব আৰু ফেচবুক পেজটো চাব, ঠিক আছে? মাজে মাজে ৰীল দিওঁ, কিন্তু ৰেচিপি ভিডিঅ'জ বা এনেকুৱা ধৰণৰ মানে খুব মই শ্বপিং কৰোঁ দেই। শ্বপিঙৰ মানে আনবক্সিং কৰা, কিবা কৰা কৰিবলৈ মানে ভাবোঁ সেইখিনিতো কণ্টেণ্টে হয় ন। চবেই এনেকৈ কণ্টেণ্ট দি আছে, কৰিম বুলি ভাবোঁ, কিন্তু মই সেইখিনি কৰিব নোৱাৰোঁ মানে, থাকি যায়। কিন্তু হ'লেও শ্বেয়াৰ কৰিম মই কি। আৰু এইটো টপটো ভাল লাগিছেনে? এইটো মই এমাজনৰ পৰা লৈছিলোঁ দেই। টপটো ধুনীয়া, টপটো এতিয়া গৰমৰ কাৰণে বিৰাটেই ভাল লাগিছে। আজি মই ফাৰ্ষ্ট ৱেৰ কৰিছোঁ এইটো। মই ইয়াৰ লিংকটো দি দিম, কাৰোবাক যদি লাগে ক'ব। এইটো বিৰাট ধুনীয়া, কিন্তু বহুত ডিপ কাট হয় আৰু ধুনীয়া হয়, একদম ক্ৰপ হয় টপটো। মানে হাই ৱেষ্ট পেণ্টৰ লগত পিন্ধিব পাৰি। আৰু মই নতুনকৈ এটা হাই ৱেষ্ট পেণ্ট, এইটো মানে মোৰ ইমান ভাল লগা হৈছে। এইটো এমাজনৰে হয়। চ' থেংক ইউ ছ' মাছ মোক চোৱাৰ কাৰণে। আৰু মোৰ যদি ভাল লাগিছে এনেকুৱা ধৰণৰ কাপোৰৰ আৰু মই কি পিন্ধোঁ, কেনেকৈ ৱেৰ কৰোঁ অকণমান, মই কিন্তু একদম টিপিকেল কিবা এনেকুৱা পিন্ধি নাথাকোঁ যে আজি চালৱাৰে পিন্ধি থাকিম, আজি শাৰীয়ে পিন্ধি যাম, এনেকুৱা নহয়। যি ভাল লাগে মই সেনেকৈ পিন্ধি কিনে ওলাই যাওঁ আৰু। চ' গৰমত মই এইটো ধৰিলোঁ ন, এইটো মানে বেয়া নোহোৱালৈকে নেৰোঁ, এইটোতে দেখিব মোক। চ' মোৰ কাপোৰবোৰৰ চইচটো সেনেকুৱা, মোৰ যিটো ভাল লাগে মই পিন্ধি থাকোঁ মানে। আৰু সেইকাৰণে অকণমান দাম হ'লেও ৰৈ দিওঁ কাপোৰটো কিনিবলৈ। মানে অলপমান কম দামী কাপোৰবোৰ একেৰাহে পিন্ধি থাকিলে পটককৈ বেয়া হয় ন। এইটো এতিয়া অলপমান কষ্টলি হয়, কিন্তু ৱেৰ কৰিও ভাল লাগিছে। আৰু গুৱাহাটীৰ যিটো গেলা গৰম, মানে ইভিনিং সময়ত এইটো পিন্ধিব পাৰোঁ ৰ'দটো যোৱাৰ পাছত। কিন্তু ৰ'দৰ যোনটো ৰ'দ থাকে আগবেলা সময়ত, তেতিয়া কিন্তু আপুনি ফুল স্লিভৰ বাহিৰে ইয়াতে অপশ্যন নাই, কাৰণ একদম ক'লা মলা হয়, আপোনাক চিনি নোপোৱা হৈ যাব আপুনি। ছানবাৰ্ণটো বেছি হয় মানে, সেইটো কৈছোঁ। চ' চাই থাকিব, ভালে থাকক সকলো। থেংক ইউ ছ' মাছ।